লখিমপুৰ এখন প্ৰাথমিক বিদ্যালয়ৰ কাহিনী আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে বিদ্যালয়খন হ'ল বৰপুখুৰী প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনত এক ডাঙৰ ঘটনা সংঘটিত হৈছে কাৰণ ইয়াত দৈনিক চুৰ চলে আৰু শেহতীয়াকৈ এনেকুৱা চুৰি কাৰ্য হৈছে যে তেওঁলোকৰ যি য'ত শিক্ষয়িত্ৰী বহি পেলাই পাঠদান কৰে চকীকেইখনো লৈ গ'ল। মই দেখুৱাবলৈ যত্ন কৰিছোঁ, এখন টেবুল আছে কিন্তু ইয়াত চকী নাই। কেৱল এখনেই নহয়, প্ৰতিটো ক্লাছৰুমৰ পৰা যিমান চকী আছিলে ইতিমধ্যে চোৰে লৈ গৈছে, যাৰ কাৰণে শিক্ষয়িত্ৰীসকলৰ এতিয়া বিমূৰত পৰিছে। তেওঁলোকে ল'ৰা ছোৱালীক পাঠদান কৰিবৰ কাৰণে চকী এখন নাই। গতিকে কি পৰ্যায়ত আচলতে চুৰি কাৰ্য চলিছে তাৰ এক আমি পোনে পোনে এক দৃশ্য দেখুৱাইছোঁ। তাৰ উপৰি আপুনি যদি চাই ওপৰলৈ ফেন নাই, তো ফেনখনো ইতিমধ্যে চোৰে লৈ গৈছে। কেৱল চকী ফেনেই নহয়, আমাৰ হাতত যি তথ্য আহি পৰিছে যে তেওঁলোকৰ চাউলৰ পৰা আৰম্ভ কৰি TLMৰ যিখিনি সামগ্ৰী সেইখিনিও ইতিমধ্যে চোৰে লৈ গৈছে। গতিকে চোৰৰ উপদ্ৰৱত উপায় নাইকিয়া হৈছে। এই বাইদেউ কেইগৰাকী মই দেখুৱাইছোঁ, তেওঁলোকে এতিয়া ক্লাছৰুমত থিয় হৈ পাঠদান কৰিবলগীয়া হৈছে। কাৰণ এটাই যে তেওঁলোকৰ তেওঁলোক বহি পাঠদান কৰা প্লাষ্টিকৰ চকীখনো ইয়াত নাই, সকলো লৈ গৈছে। মই প্ৰধান শিক্ষয়িত্ৰী বাইদেউ ওচৰলৈ আহিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। চকীখনো লৈ গ'ল, চকীখনো লৈ গ'ল। আমাৰ আজি যোৱা ৰাতি নিছে চকী। এতিয়া উপায় নাই, এতিয়া উপায় নাই আমাৰ। আমি এইটো সাধাৰণতে থিয় হৈ পাঠদান কৰোঁ, কিন্তু হ'লেও কেতিয়াবা আমি বহীখিনি চাব লাগে। বহীখিনি চোৱাৰ সময়ত আমি চকীকেইখন ব্যৱহাৰ কৰোঁ। সেইকাৰণে আমাৰ এতিয়া সেই সম্বল চকীকেইখনো ইতিমধ্যে নিছে, চব লৈ গৈছে। এতিয়া আমাৰ প্ৰথম চুৰ হৈছিলে 15 জুনৰ দিনা। 15 জুনৰ দিনা দুখন চিলিং ফেন এইটো ৰুমৰ পৰাই লৈ গৈছিলে। মই কিন্তু ল'ৰা ছোৱালী গৰম কাৰণে এইটোখন ফেন অনাই দিলোঁ। এখন মই কিনি অনা নাই, আমাৰ ৰান্ধনীশালত আছিলে, ৰান্ধনীশালৰ পৰা আনি এওঁলোকক দিলোঁ। তাৰপৰা 22 জুলাইৰ দিনা দুখন চিলিং ফেন নিছে, অফিচ ৰুমৰ পৰা নিছে। তাৰপৰা এখন ষ্টেণ্ড ফেন আৰু চাউল প্ৰায় 1.5 কুইণ্টেল আমাৰ সেইখিনি লৈ গ'ল। ইতিমধ্যে আমি কাৰ্যালয় আমাৰ অফিচত দিছোঁ, DC ছাৰক দিছোঁ, MLA ছাৰক দিলোঁ, SP ছাৰক দিলোঁ। তাৰপৰা 23 জুলাইৰ দিনা পুৰণা স্কুল ঘৰৰ 22 জুলাই আগদিনা নিলেই, 23 জুলাই পুৰণা স্কুল ঘৰৰ মেইন ছুইচটো আৰু ৱায়াৰিংখিনি সম্পূৰ্ণ ভাঙি চিঙি থৈ গ'ল। আমি ভাবিছোঁ তেওঁলোকে হয়তো মটৰ পাম্পটো নিবলৈ বিচাৰিছিলে, মটৰটো। তাৰপৰা 27/10 এই অক্টোবৰ মাহত প্ৰায় 20 কিলোগ্ৰাম চাউল আৰু ইলেক্ট্ৰিক কেটলি এটা লৈ গ'ল, সেই অফিচ ৰুমৰ পৰাই নিছে। আৰু 6/11 মানে নৱেম্বৰত ষ্টিলৰ গামলা 3টা, জাৰ এটা, এই জাৰটো আমাৰ অফিচৰ পৰাই দিয়া, এলুমিনিয়ামৰ খৰাহী এটা, প্লাষ্টিকৰ এটা জাৰ, মিঠাতেল আধা লিটাৰ, সিখন সামগ্ৰীৰ কাগজৰ নোট, একো এৰা নাই। আৰু এইটো চাউল প্ৰায় সেইদিনা আমাৰ 5 কিলোগ্ৰাম মান নিছে, সেইখিনি মই কিনি অনা। এতিয়া আজি 12 তাৰিখে চাউল প্ৰায় 9 কিলোগ্ৰাম, মই 4 কিলোগ্ৰাম কিনি আনিছিলোঁ। 5 কিলোগ্ৰাম আমাৰ এয়া আহাচোন এইফালে তাহিৰ আহমেদ তেওঁ অভিভাৱকে দিছে, আৰু মিঠাতেল নিছে। তাৰপৰা প্লাষ্টিকৰ চকী 5খন নিলে। সেইখন সামগ্ৰীৰ নতুন আমাৰ এতিয়া 15 তাৰিখৰ দিনা এক্সিবিশ্যন আছিলে, তাৰ কাৰণে আমি বনাই আছিলোঁ, সেই বনোৱাখিনি লৈ গ'ল। তাৰপৰা আৰু আমাৰ এটা ৱাল ঘড়ী আছিলে, সেইটো আমাৰ বিদ্যাঞ্জলি বুলি এটা বস্তু আছে, আমাৰ এই সহ শিক্ষয়িত্ৰী তুলমণি দত্ত বাইদেৱে দিছিলে, সেইটো লৈ দান কৰা ঘড়ীটো বাদ পোৱা নাই। গতিকে এই পৰিৱেশ আৰু বাইদেউসকল এতিয়া নিজে চিন্তাত পৰিছে যে স্কুলখনলৈ আহিলে বেয়াই লাগে চাগে। বেয়া লাগে, বহুত বেয়া লাগে মানে স্কুলখনলৈ আহিলে, বিশেষকৈ ল'ৰা ছোৱালী মানে পঢ়া পৰিৱেশটো নাই, আৰু কিছুমান ল'ৰা ছোৱালী মানে নোখোৱাকৈ আহে, তেওঁলোকৰ ঘৰৰ অৱস্থা পাতি বেয়া, খাবলৈ নাপায় যে, তেতিয়া মানে বহুত বেছি দুখ লাগে। চাউলকেইটাও চুৰে নি, এবাৰ দুবাৰ নহয়, আজিলৈকে 6 বাৰ হৈছে, 7 বাৰ হৈছে। এতিয়া চোৰৰ বিষয়ে কিয় গম পাইছে নি আপোনালোকে? চোৰৰ বিষয়ে একো আমি বিশেষ গম পোৱা নাই, কিন্তু 2জনমান ল'ৰাক ধৰি নিছিলে বুলি গম পাইছোঁ। কিন্তু চুৰ হৈ আছে, কিন্তু তেওঁলোকক এৰি দিলে বাৰু, চুৰ হৈ আছে। তো আপোনাৰ ওচৰলৈ আহিছোঁ যে বাইদেউ এতিয়া একেবাৰে উপায় নাইকিয়া পৰিস্থিতি। উপায় নাই, আমি মানে এতিয়া স্কুলখনলৈ অহাৰ দিনা আমি স্কুলৰ তলা খোলাৰ লগে লগে আমাৰ ভয়, আজি বা কি নিলে। প্ৰত্যেক দিনাই তেনেকুৱা পৰিৱেশ হৈ আছে, আৰু ল'ৰা ছোৱালীৰ মুখৰ ভাত কাঢ়ি নিছে। গতিকে আমি প্ৰশাসনৰ বিভাগক কৈছোঁ যে আমাক মানে ইয়াৰ কিবা এটা সমাধান লাগে, সমাধান লাগে। এনেকৈ সদায় কৰি থাকিলে আমি অকণমান অসুবিধা হৈছে। এইখন বিদ্যালয় বৰপুখুৰী প্ৰাথমিক বিদ্যালয়, আৰু ইমান সুন্দৰকৈ তেওঁলোকে বিদ্যালয়খনত যদি চাই ৱালৰ পৰা আৰম্ভ কৰি ৰংঘৰ, তলাতল ঘৰ, ল'ৰা ছোৱালীক পাঠদান কৰিবৰ কাৰণে বিভিন্ন তেওঁলোকে লৈছে। কিন্তু সকলোতকৈ ডাঙৰ কথা, চোৰৰ উপদ্ৰৱত একো কৰিব পৰা নাই। আৰু আজি দেখা গ'ল যে তেওঁলোকে বহি শিক্ষয়িত্ৰীসকলে য'ত পাঠদান কৰে তাৰ চকীখনো ইতিমধ্যে লৈ গৈছে, চকী 5খন ইতিমধ্যে লৈ গৈছে ইয়াৰ পৰা। আৰু এনে এক পৰিৱেশ, ইতিমধ্যে ফেন লৈ গৈছে, ৱাল ঘড়ী লৈ গৈছে। গতিকে এনে এক চোৰৰ উপদ্ৰৱত আচলতে লখিমপুৰৰ এই প্ৰাথমিক বিদ্যালয়খন এতিয়া এনে এক অৱস্থালৈ গৈছে যে বিদ্যালয়খন কেনেকৈ
খুলিব কেনেকৈ চলাব তাক লৈ শিক্ষয়িত্ৰীৰ মাজত এক ডাঙৰ প্ৰশ্ন সৃষ্টি হৈছে